সামগুৰিৰ শিঙিমাৰীত বিজেপিৰ বিশাল নিৰ্বাচনী সভা। আমাৰ বাইদেউহঁতে কৈ আছে ৰাস্তা লাগে, ঠিক আছে। মামাক ওচৰত পাই ভাগিনসকলৰ গাত তত নাইকিয়া হ'ল। মামাই ওচৰলৈ আহিবলৈ কোৱাৰ লগে লগে ভাগিনসকলে বেৰিকেড ভাঙি আহিল মামাৰ ওচৰলৈ। মামাই আই লাভ ইউ কোৱাৰ লগে লগে ভাগিনসকলে যাচিলে একোপাকৈ গোলাপ ফুল। মামাক ওচৰত পাই উৎফুল্লিত হ'ল ভাগিনসকল। আমি পুনৰবাৰ জনাইছো এই খবৰ সামগুৰিৰ শিঙিমাৰীত বিজেপিৰ বিশাল নিৰ্বাচনী সভা। মামাক ওচৰত পাই ভাগিনসকলৰ গাত তত নাইকিয়া হ'ল। মামাই ওচৰলৈ আহিবলৈ কোৱাৰ লগে লগে ভাগিনসকলে বেৰিকেড ভাঙি আহিল মামাৰ ওচৰলৈ। মামাই আই লাভ ইউ কোৱাৰ লগে লগে ভাগিনসকলে যাচিলে একোপাকৈ গোলাপ ফুল। মামাক ওচৰত পাই উৎফুল্লিত হ'ল ভাগিনসকল। আজি সামগুৰিলৈ আমি নিৰ্বাচনৰ প্ৰচাৰৰ বাবে আহিছিলোঁ। ৰাইজৰ প্ৰবল উৎসাহ উদ্দীপনা আৰু সুৰেশ বৰাক ভোট দিয়াৰ কাৰণে সকলো আগ্ৰহী। মই ভাবোঁ যে এইবাৰ নগাঁও লোকসভা সমষ্টিত বিপুল ভোটত বিজেপি দলৰ প্ৰাৰ্থী সুৰেশ বৰা বিজয়ী। প্ৰদ্যুৎ বৰদলৈ তেওঁ 10টা অসমীয়াত কথা ক'লে 4টা ইংৰাজীত কয়। সেইকাৰণে তেওঁৰ আগতে যেতিয়া মই প্ৰথম MLA আছিলোঁ, মন্ত্ৰী আছিলোঁ, বোলে আজি প্ৰদ্যুৎ বৰদলৈ তাত যাম, ৰাতিপুৱাৰ পৰা ভয় লাগি থাকে। তাৰপিছত অলপ টিউচন লৈ নিজক ৰিলেক্স কৰি তাৰপিছতহে তেওঁৰ ঘৰত যাম। চব সংখ্যা লঘু সংখ্যা গুৰু মোদীজীয়ে সকলোৰে কাম কৰিছে আৰু সেইকাৰণে মোদীজীৰ মিটিঙলৈ সকলো আহিছে, সকলোৰে উৎসাহ আছে। কম বেছি পৰিমাণে সকলোতে আমি ভোট পাম আৰু অসমত এইবাৰ এটা চমকপ্ৰদ ৰিজাল্ট 14খন আসনৰ ভিতৰত 13খন আসনৰ ফালে আমি গৈ আছোঁ। হীৰেণ গোহাঁইৰ দৰে ব্যক্তিসকলক বিজেপিয়ে আৰবান নক্সাল বুলি কয়। তেওঁলোকে এনাৰ্কি বিচাৰে, এনাৰ্কি মানে নৈৰাজ্যবাদ বিচাৰে, শৃংখলিত সমাজখন তেওঁলোকে নিবিচাৰে। আজি হীৰেণ গোহাঁই এই বয়সতো ল'ৰা ছোৱালীক কয় আন্দোলন কৰক, আৰু লগত কয় মই কিন্তু নকৰোঁ। যুৱক যুৱতী আন্দোলন কৰিব, তেওঁ কিন্তু লগত কয় মই নকৰোঁ, কয় আমি আন্দোলন কৰিব শিকাওঁহে, আমিতো নিজে আন্দোলন নকৰোঁ। তাৰমানে এই মানুহজনৰ চাইকলজি কেনেকুৱা হ'ব পাৰে। হীৰেণ গোহাঁই ওলাল যেতিয়া, আগত যদি মীৰা বৰঠাকুৰ 5 লাখত হাৰা কথা আছিল, এতিয়া হীৰেণ গোহাঁই ওলাল কাৰণে আমি 6 লাখত হৰুৱাম মীৰা বৰঠাকুৰ। আমি অখিল গগৈ কিয় চিঠি লিখিব লাগে? তেনেকুৱাতো কোনো প্ৰস্তাৱে নাই অসম চৰকাৰৰ অধীনত। কিৰণ ৰিজিজুৱে কিবা কৈছে, কিৰণ ৰিজিজুটো অসমৰ মুখ্যমন্ত্ৰী নহয়, অসমৰ মুখ্যমন্ত্ৰী মইহে। ইয়াতে কথাটো ক'ৰ পায়? অৰুণাচল প্ৰদেশত আমাৰ এটা আলোচনা হৈ আছে যে অসমৰ যিবিলাক মৰাণ আৰু মটক অৰুণাচলত আছে, তেওঁলোকক হয় অসমলৈ উভতাই অনা, নহ'লে অসমৰ পাৰ্মানেণ্ট ৰেচিডেঞ্চিপ দিয়া। সেইখিনি কাৰ কাৰণে? মৰাণ, মটক, আহোম, চুতীয়া কেইখনমান গাঁও আমাৰ আছে। সেইটো আলোচনাহে আমি কৰিছোঁ আৰু সেইটো আলোচনা মই কৈছোঁ চিধা চিধি কৰিছোঁ, তাত লুকাবলগীয়া কি আছে? অখিল গগৈ জীৱনত কাৰোবাক জিকাই পাইছে? তেওঁ য'তেই গৈছে তাতেই মানুহক হৰুৱাই থৈ। গতিকে তেওঁ খুব ভাল কথা কৈছে যে ডিব্ৰুগড়ত লুৰিণক হৰুৱাই থৈ আহিলোঁ, যোৰহাটত গৌৰৱক হৰুৱাই থৈ আহিলোঁ, এতিয়া লাষ্ট কামটো কৰি থৈ যাওঁ, কফিনত লাষ্ট গজালটো মাৰি থৈ যাওঁ, প্ৰদ্যুৎ বৰদলৈক হৰুৱাই। প্ৰদ্যুৎ বৰদলৈয়ে যোৱা এবছৰৰ পৰাই বিজেপিত জইন কৰাৰ বাবে বিভিন্ন প্ৰচেষ্টা অব্যাহত ৰাখিছে। কিন্তু মই প্ৰদ্যুৎ বৰদলৈক এটাই কথা কৈছিলোঁ যে আপুনি জইন কৰিব পাৰে, কিন্তু টিকেট দিয়াটো সম্ভৱ নহয়। মুখ্যমন্ত্ৰী হোৱাৰ পিছত আপুনি প্ৰথমবাৰ সামগুৰিলৈ আহিছে, কালৰ আপোনাৰ বন্ধু ৰকিবুল হুছেইনৰ কি ক'ব? এতিয়া ৰকিবুল হুছেইন ধুবুৰীত ব্যস্ত আছে, গতিকে মই আহিছোঁ আৰু। আপুনি শেহতীয়া নিৰ্বাচনী প্ৰচাৰ চলাইছিলে জিতু গোস্বামীৰ হৈ, ইয়াত নিৰ্বাচনী হিংসা হৈছিলে আপোনাৰ তেতিয়া আছিলে, তেতিয়া মোৰ গাড়ীত শিলো পৰিছিলে। পৰিৱেশ বদলি থাকে, আজি চবে গোলাপ ফুল দি আছে, পৰিৱেশ সেইটোৱে পাৰ্থক্য।
আজি 10 বছৰত অসমৰ মানুহৰ মানসিকতা কিমান পৰিৱৰ্তন হ'ল সামগ্ৰীটো হৈছে গোটেই অসমতে হৈছে মানুহে বুজি পাইছে যে বিজেপি কাৰো শত্ৰু নহয় এতিয়া নগাঁৱতো মই আজিও কওঁ যে তাপ হোৱাৰ কথা আছিল এতিয়া মানুহে কৈ আছে দাদা আপুনি তাপ বুলি কৈ আছে এইটোতো ইজি হয় প্ৰথমবাৰ মোৰ কথা ময়ে বদলাবলগীয়া হয় মই কৈছো তাপ পাব্লিকে কয় দাদা ইজি সুৰেশ বৰা পাছ হৈ গ'ল বুলি যায় কয় আপোনালোকে জানিব ধুবুৰীত বদৰুদ্দিন আজমল ৰকিবুল হুছেইন চুকুৰ আলী তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈ আছে কোন জিকে এতিয়া হয় নহয় সামগুৰিৰ পৰা সাদ্দাম হুছেইনৰ ৰিপৰ্ট বেকি এক্সপ্ৰেছ